মানুহবিলাক হুলস্থুল নকৰিব এখন টিকেট পাৱাই নাযাব নেকি জয় শ্রীরাম হাতত টিকেট বহি গৈছে এইখন লাগবই বোলে নমস্কাৰ গাইজ কথাটো হ'ল এনেধৰণৰ আজি থাম্বনেইল আৰু টাইটেল চাইটে গমাই পাইছে মই ক'ত যাব ওলাইছো মই এনেকুৱা এটা জাগাত যাব ওলাইছো নামেই যাৰ পৰিচয় গুৰুচত এখন স্কুলক লৈ এটা সপোন দেখিছে আৰু সেই সপোন বাস্তৱ ৰূপায়িত কৰিবলৈ তেখেতসকলে এখন খেলৰ আয়োজন কৰিছে তাৰমানে কি খেল ভাগ্য লটাৰী আপোনাৰ ভাগ্যত যদি থাকে 100 টকাত তেওঁলোকে বহুতো ডাঙৰ ডাঙৰ উপহাৰ দিবলৈ আপোনালোকক প্ৰয়াস কৰিছে তেওঁলোকে আৰু এই প্ৰয়াসত আপোনালোকৰ হাত উজান দিয়ক কাৰণ তেওঁলোকৰ যিটো উদ্দেশ্য সেইটোৱেই মহান গুৰুচত শংকৰ এজন একাডেমীৰ গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে তেওঁলোকে এইখন লটাৰী খেলা পাতিছে ময়ো আহিছো আজি লটাৰী খেলৰ টিকেট উন্মোচন কৰিবলৈ তেতিয়াহ'লে বলক দেৰি নকৰো আজিৰ ভিডিঅ' মই আৰম্ভ কৰিছো নে কি কয় হয় আমি গৈ আছো আজি শংকৰ আজান একাডেমীৰ গৃহ নিৰ্মাণৰ সাহায্যতে যিখন লটাৰী খেল হ'ব সেই লটাৰী খেলখনৰ আজি টিকট উন্মোচনী হ'ব আৰু তাতে আমি গৈ আছো আমি এইফালে চেঁচা পানীৰ পৰা মাটিৰ পৰা আৰম্ভ কৰি পদু পৰা এইফালে ধূপধাৰাত এইখিনি সমস্ত মানে বৃহৎ এলেকাৰ বিভিন্ন সমাজৰ লগত জড়িত ব্যক্তিসকলে আমি মিলি পেলাই আমি সমাজত জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত আমি সকলোৰে মাজত একতাৰ এটা বান্ধন সৃষ্টিৰ উদ্দেশ্যে আৰু আমাৰ সেই গৰুচটকা অঞ্চলৰ শৈক্ষিক দিশত আমি যাতে কিবা এটা কৰিব পাৰো তাৰ কাৰণে আমি এই লটাৰী খেলখনৰ আয়োজন কৰিছো আপোনালোকৰ সকলোৰে আমি সহায় সহযোগিতা দিয়া পৰামৰ্শ কামনা কৰিছো আজি লটাৰী খেলত চিন্তা ভিডিঅ'টো মই আৰম্ভ কৰিছো আৰু এয়া হ'ল চিমলিতলা নে এয়া হ'ল চিমলিতলা এই যদি দেখি আছে আপোনালোকে চিমলিতলা এটা কথা কয় এই চিমলিতলাৰ অঞ্চলৰ মানুহখিনি খুব ভাল লাগে কাৰণ এই ৰাস্তাসমূহ তেওঁলোকৰ যিখিনি বাউণ্ডাৰী খুব ধুনীয়াকৈ চাফা কৰি ৰাখে তেওঁলোকে আপোনালোকে চাওক খুব ভাল এটা পৰিৱেশ তেওঁলোকৰ গঢ়ি তুলিছে তো গাইজ সেনেকৈ আহি পালো গৰুচটকা লালঘাট বজাৰ আৰু সেয়া চাওক সেয়া আয়োজন চলি আছে মোৰ পাছফালে তো আপোনালোকক ভালকে দেখাম আৰু সকলোখিনি কথা ক'ম তো বলক দেৰি নকৰো লালঘাট বজাৰক চিন্তা আজি ভিডিঅ'টো মই ইয়াৰ পৰা আকৌ এবাৰ আৰম্ভ কৰিছো আব্দুল কাদের সাহাবে আপোনালোকে সকলোৱে এটা হাত চাবলৈ শংকৰ আজান একাডেমীৰ গৃহ নিৰ্মাণৰ কাৰ্যালয় উন্মোচন হৈ গ'ল আৰু এতিয়া হ'ব গৈ আছে টিকেট উন্মোচন আৰু অনুষ্ঠান আৰু ইফালে গৰুচটকা শংকৰ আজান একাডেমীৰ গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে যি উপহাৰ কুপনৰ খেল সেই উপহাৰ কুপনৰ খেলৰ উপহাৰ এইখন হ'ল থাৰ আপোনালোকে দেখিছে এইখন থাৰ দেখা ভালকে এইখন থাৰ আৰু এইখন একদম নতুন থাৰ যিফালে পাছফালে দেখা আৰু থাৰখন দেখিছে নে একদম এটা লাক্সাৰিয়াছ ফিল থাৰত কাৰণ সকলোৰে সপোন থাকে এখন থাৰ লোৱাৰ 100 টকাত এখন দিছে থাৰ আৰু লগতে এখন স্কৰপিঅ' আগৰ পৰা দেখা স্কৰপিঅ' তো এয়া হ'ল একদম চিকচিকা ব্লেক কালাৰৰ স্কৰপিঅ' আৰু এয়া চাওক স্কৰপিঅ' একদম টপ মডেলৰ হয় স্কৰপিঅ'খন একদম টপ মডেল হয় স্কৰপিঅ'খন আৰু এইফালে দেখা এয়া নতুন একদম মানে ব্ৰেণ্ড নিউ গাইজ গাইজ এইখন পালে মানে কি ক'ম আৰু গাইজ তো কেনে মজা না তো এনেকুৱা এখন সুন্দৰ গাড়ী স্কৰপিঅ' মাত্ৰ 100 টকাত দি আছে তেখেতসকলে আৰু আপোনাক মই আৰু দেখাই আছো খুব সুন্দৰ এইখনতো স্কৰপিঅ' আছে লগতে মহিন্দ্ৰা স্কৰপিঅ' লগতে আছে এইফালে মহিন্দ্ৰা বলেৰো 100 টকাত গৰুচটকা শংকৰ আজান একাডেমীয়ে 100 টকাত আপোনালোকক দি আছে মহিন্দ্ৰা বলেৰো আপোনালোকে চাওক মহিন্দ্ৰা বলেৰো পিছফালৰ পৰা মই আপোনাক দেখুৱাম খুব মানে কি ক'ম আৰু গাইছে 100 টকাত বিদ্যা কৈছো মই এনেকুৱা লাগছে মই নিজে যাতে পাওঁ এনেকুৱাতে 100 টকাত দিছে এনেকুৱা গাড়ী আৰু ইফালে আছে এল্টো K10 এইখন এখন এল্টো K10 এইখন এখন এল্টো K10 আৰু এইখন এখন এল্টো K10 মোৰ ফেভৰেট কালাৰ ৰেড তো আৰু আছে গাইজ এইখিনি নহয় সেইখিনি সমাপ্ত হোৱা নাই আৰু আছে এইফালে চাব এইফালে আছে NS 125 পালচাৰ NS 125 পালচাৰ 125 তো গাইজ আপোনালোকক দেখুৱালো উপহাৰসমূহ আৰু উপহাৰ আছে উপহাৰ ইয়াতে সম্পূৰ্ণ আহি পোৱা নাই এতিয়ালৈকে আৰু এয়া চাওক গৰুচটকা শংকৰ আজান একাডেমীৰ গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল 2024 তো কেৱল সদস্য আৰু শুভাকাংক্ষীৰ বাবে আপোনালোকে এই অনুষ্ঠানখনত খুব সহযোগিতা আৰু আন্তৰিকতাৰে আপোনালোকৰ সহযোগ আগবঢ়াওক কাৰণ ইয়াৰ উদ্দেশ্যই হ'ল মহান এয়া চাওক গৰুচটকা শংকৰ আজান
একাডেমীৰ গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে 100 টকীয়া উপহাৰ কুপনৰ খেল। এই 20টা পুৰস্কাৰৰ ভিতৰত আপোনাৰো ভাগ্য কিজানি ফুলিব পাৰে। এনেকুৱা এখন গাড়ী, এনেকুৱা এখন মহেন্দ্ৰ গাড়ী আৰু এনেকুৱা এখন স্কৰপিঅ', এনেকুৱা এখন আপোনালোকৰ বাবে থাৰ। উপহাৰ কুপনৰ খেলৰ আয়োজন কৰিছে। সেই উপহাৰ কুপনৰ উন্মোচন এতিয়া হৈ গ'ল আৰু এতিয়া গাড়ীসমূহতো আপোনালোক দেখুৱালে, সৰু সৰু দিশত ডাঙৰ ডাঙৰ গাড়ী। আৰু এই যে অঞ্চলটো দেখি আছে আপোনালোকে পিছফালে দেখিলেই গম পাব, এয়া হ'ল বহুত পিছপৰা অঞ্চল। এই যি অঞ্চল, এই অঞ্চলটো হাইৱেৰ পৰা মিনিমাম 15 কিলোমিটাৰ আঁতৰত। আৰু এনেকুৱা এটা অঞ্চলত এনেকুৱা এটা বৃহৎ সাহস কৰিছে কেইজনমান এই অঞ্চলৰ যুৱ ব্যৱসায়ীসকলে। তেওঁলোকৰ যি প্ৰচেষ্টা, আজি সেই মহান প্ৰচেষ্টাত আপোনালোকে শলাগ ল'বলগীয়া। কাৰণ 100 টকাৰ বিনিময়ত তেওঁলোকে দি আছে আপোনালোকৰ গাড়ী। এইটো বেছি ডাঙৰ কথা নহয়, কিন্তু 100 টকাৰ বিনিময়ত আপুনি যিখন টিকেট লৈ আছে, সেই টিকেটৰ এটা অংশ ক'ত যাব আপোনালোকে ভাবিছেনে? সেই এটা অংশ যাব আপোনালোকৰ শংকৰজান একাডেমীৰ গৃহ নিৰ্মাণৰ অৰ্থে। আপোনালোকে এনেকুৱা নাভাবিব যে মই টিকেটটো কাটিছোঁ লাভ হ'ব। এনেকুৱা ভাবক যে টিকেটটো মই কাটিছোঁ, মই সেইখন স্কুলত মই এটা বৰঙণি আগবাঢ়িছোঁ 100 টকা। আপোনাৰ যদি ভাগ্য থাকে, আপোনাৰ যদি কপালত নচিবত যদি আছে, তেতিয়াহ'লে আপোনালোকেও পাব পাৰে সেনেকুৱা বৃহৎ যি গাড়ীসমূহ, যি দামী দামী গাড়ী, যি বিলাসী দামী দামী গাড়ীসমূহ তেওঁলোকে আনিছে, সেইসমূহ উপহাৰ আপোনালোকে পাব পাৰে। কিন্তু তাৰ আগত যিটো আপোনাৰ টিকেটটো কাটিব, সেই টিকেটখিনি কাটাৰ সময়ত আপোনালোকে কেতিয়াও নাভাবিব যে এই আমাৰ পইচাটো এনেই গ'ল। এনেই নাযায়, আপোনালোকে দিয়া পইচাটোৰে সেইখন একাডেমী বনিব। তো সেনেকুৱা এটা মহান উদ্দেশ্য। তো উদ্দেশ্যই যেতিয়া খুব সৰ্বাংগ সুন্দৰ হ'ব, তেতিয়া এই এনেকুৱা মহান মহান অনুষ্ঠান এই অঞ্চলত যিমানে ভিতৰুৱা নহওক কিয়, সেই অঞ্চলসমূহত এনেকুৱা মহান মহান অনুষ্ঠান পাতিবলৈ সকলোৰে ইচ্ছুক হৈ উঠিব। তো আজি বেছি নকওঁ, এই খেলখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। খুব সৰ্বাংগ সুন্দৰ হওক, খুব নিকা ভিত্তিক এই খেলখন অনুষ্ঠিত হওক, তাৰে কামনা কৰিছোঁ। আৰু কোনো যাতে ভেজাল নহওক, যি তাৰিখত তেওঁলোকে খেল অনুষ্ঠিত কৰিম বুলি ভাবিছে, সেই তাৰিখতে খেল অনুষ্ঠিত কৰক। তেওঁলোকে কোনো ধৰণৰ ভেজাল নকৰক, খেলখন খুব সৰ্বাংগ সুন্দৰ হওক। আৰু যাতে এনেকুৱাকৈ এবছৰ নহয়, 2 বছৰ নহয়, প্ৰতি বছৰে যাতে এনেকুৱা ভাল ভাল কাম হওক এই অঞ্চলত, ভাল কাম হয়। এই অঞ্চলৰ যি আৰ্থিক ব্যৱস্থা, শৈক্ষিক ব্যৱস্থা, যিকোনো ব্যৱস্থাতে এক আলোড়ন সৃষ্টি কৰি দিয়ক। তো মই ভিডিঅ'টো ইমানত সমাপ্ত। যদি ভিডিঅ' ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব শংকৰজান একাডেমীৰ বাবে। কাৰণ সেই শংকৰজান একাডেমীখনৰ গৃহ নিৰ্মাণৰ উদ্দেশ্যে যি খেলখন পাতিছে, সেয়া সফল হৈ উঠক। কামবিলাক হুলস্থুল নকৰিব, হুলস্থুল নকৰিব। এখন হুলস্থুল হৈ গৈছে। আমাৰ সন্মানীয় বিধায়কৰ হাতৰ পৰা সংগ্ৰহ কৰিব বিচাৰে, এতিয়া আপোনালোকে আমাৰ বিধায়কৰ হাতৰ পৰা আমাৰ এই উপহাৰ কুপন অনুভৱ আমাৰ এই মাজৰ গাড়ীটা লাগে, ইটা লাগে মোৰ ভাগ্য একদম পাবি যা পৰা নিছো। পাবি MLA পৰা লৈছে কি এইখন গাড়ী। এখন গাড়ী এবাৰ উঠি যাওঁ গাড়ীখনত বলো। এখেতে কাটিছে ফাৰ্ষ্ট টিকেট, আৰু তেখেতক লাগে এইখন স্কৰপিঅ', আৰু তেখেতে উঠিলে স্কৰপিঅ'ত। জয় শ্ৰীৰাম। এইখনে সেইখন স্কৰপিঅ' যিখন আপোনালোকক 100 টকা উপহাৰ কুপনৰ বাবে অনা হৈছে। আৰু ইফালে চাহজান আছে, ইফালে মই আছো। মানে কি ক'ম গাইজ, মানে এনেকুৱা আপোনালোকে নাভাবিব যে ক্ৰিটিচাইজ নকৰিব যে এই অমুকত বাছ দিছে, তমুকত BMW দিছে, দৰংগিৰিত অডি দিছে, দৰংগিৰিত মাৰ্চিডিজ দিছে, ইয়াত এখন মহেন্দ্ৰ। মানে কি জাগা বিশেষে এই অঞ্চলটো যে বহুত পিছপৰা অঞ্চল, সেই অঞ্চলটোত এনেকুৱা এখন দুঃসাহস কৰাটোৱে বহুত ডাঙৰ কথা। আপোনালোকে জাজ নকৰিব, 100 টকাৰে টিকট কাটক। আপোনালোকে পোৱা নোপোৱাটো বেছি ডাঙৰ কথা নহয়। আপোনালোকৰ যদি ভাগ্য থাকে, আপোনালোকৰ যদি কপালত থাকে, আপোনালোকে সুন্দৰকে এখন বিলাসী বাহন বা এখন বাইক আপোনালোকে সুন্দৰকে পাবলৈ সক্ষম হ'ব। কিন্তু 100 টকা যে দিছে, তাৰ বিনিময়ত যে আপোনালোকে কিবা পাব বা কিবা নাপাব এনেকুৱা কথা নহয়। যে 100 টকা যে দিছে এইটো আপোনালোকৰ পৰা এনেই নাযায়। কাৰণ ইয়াৰ কাৰণে এটা খুব সুন্দৰ মহৎ উদ্দেশ্য আছে, হয় নে নহয়? একাডেমীখনৰ এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠান এটা গঢ়ি তুলিব গৈ আছে। আৰু চাহজানে দুআষাৰ ক'ব বিচাৰিছে। গৰুচটকা অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত একদম তেনেই পিছপৰা। তো আমি এই শংকৰজান একাডেমীৰ জৰিয়তে আমাৰ গৰুচটকা অঞ্চলত আমি শিক্ষাৰ ক্ষেত্ৰত কিছু এটা কৰিব বিচাৰিছোঁ। আমাৰ নতুনকৈ আমি আৰম্ভ কৰিছোঁ এই শংকৰজান একাডেমীটো। আৰু ইয়াৰ আঁৰত আৰু এটা উদ্দেশ্য আছে যে আমাৰ এই যে যিটো শংকৰজান একাডেমী, আমাৰ গৰুচটকা অঞ্চলৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলো ৰাইজৰ সহযোগত এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আমি এই অনুষ্ঠানখনৰ সাহাৰ্যাৰ্থে মানে সৰু সৰু ল'ৰা ছোৱালীসকলৰ শিক্ষাৰ কাৰণে মুঠতে এই শিক্ষাৰ উদ্দেশ্যই আমি আগত লৈ আমি এই লটাৰী খেলখনৰ আয়োজন কৰিছোঁ। আশা কৰোঁ আপোনালোকে মাত্ৰ 100 টকাৰে, পুৰস্কাৰৰ কাৰণে নহয়, আপোনালোকে 100 টকাৰে
এই দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীখিনিৰ শিক্ষাত যাতে কিবা এটা অৰিহণা আগবঢ়াব পাৰে সেই উদ্দেশ্যে আপোনালোকে 100 টকাৰে এখন আপোনালোকে টিকট ক্ৰয় কৰক আৰু আমাৰ ক্ৰয় কৰক আৰু এটা সমাজলৈ এটা অৰিহণা যোগোৱাৰ উপৰিও আপোনালোকে স্কৰপিঅ' থাৰ আৰু বলেৰো আৰু আমাৰ K10 আছে বহুতো উপকাৰ কম বাইক আছে স্কুটি আছে আপোনালোকৰ ভাগ্য যিকোনো এটা লাগি যাব আপোনালোকে 100 টকাৰে এখন টিকেট ক্ৰয় কৰক আৰু নিজৰ ভাগ্যটো নিজে নিৰ্ধাৰণ কৰক অ'কে তেতিয়াহ'লে বাই বাই গাড়ীৰ পৰা নামিলোঁ তো এতিয়া গাড়ী বেলেগক দি দিওঁ আৰু ভাই কাৰণ গাড়ী যদি লাগে টিকেটটো কাটিমে তো তেতিয়া লৈ যাব এইখন গাড়ী যা বাই বাই